হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আমি যে অসম পুলিচৰ প্ৰিপাৰেশ্যন চলাই আছোঁ, সেইটোৰ বাবে মই আজি আপোনালোকৰ বাবে এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে আমাৰ অসমৰ নদ নদী। এই ভিডিঅ'টো আমি অসম এয়াৰ বুকছৰ যি চিলেবাছ সন্নিৱিষ্ট হৈ আছে, গোটেইখিনি আপোনালোকৰ মাজলৈ দাঙি ধৰিবলৈ মই চেষ্টা কৰিছোঁ। ঠিক আছে, অসম এয়াৰ বুকছটো লৈ অহাৰ কাৰণ হৈছে সকলো ল'ৰা ছোৱালীৰ পৰা আমি জানিব পাৰিছোঁ যে অসম এয়াৰ বুকছৰ পৰা ধুনীয়া কমন পৰে বা আমি বহুত কথা জানিব পাৰোঁ। আৰু অসম এয়াৰ বুকছৰ যি আমাৰ চিলেবাছ আছে সেইটো আমাৰ পঢ়িবলৈ ভয় লাগে, বহুত ডাঙৰ হয়। সেইবাবে আপোনালোকৰ বাবে মেইন পইণ্টখিনি মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে, প্ৰথমতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ঠিক আছে, এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আৰু এটা বেলেগ ভিডিঅ' চাব লাগিব বুলি মই নাভাবোঁ। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে, আমাৰ যি অসমৰ নদ নদীৰ ওপৰত আমাৰ বহুত কুৱেশ্যন বনে। তেনেহ'লে আমাৰ অসমত নদ নদী দুখন আছে, ব্ৰহ্মপুত্ৰ আৰু বৰাক, বিশেষকৈ দুখন নদী আছে আমাৰ ইয়াত। এইটোও কথা উল্লেখ কৰা হৈছে যে ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুটা উল্লেখ কৰিছে, আৰু ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনদীসমূহৰ উপত্যকা আৰু বৰাক তথা উপনদীসমূহৰ উপত্যকা আমাৰ সকলো নদীয়ে বানপানীৰ সৃষ্টি কৰে। ইয়াত এইটো কথা উল্লেখ হৈছে যে ব্ৰহ্মপুত্ৰ আৰু বৰাকে আমাৰ অসমত যি বানপানী সৃষ্টি কৰে সেইটো। আৰু ইয়াত উল্লেখ আছে আৰু যিমান উপনদী আছে বা আমাৰ সেই উপনদী আছে সেইবোৰ হৈছে আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ। ঠিক আছে, এইখিনি আমাৰ বিশেষ একো নাই, আমি ব্ৰহ্মপুত্ৰ নদীৰ পৰা আমি আৰম্ভ কৰি দিওঁ। ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদী। ঠিক আছে, ব্ৰহ্মপুত্ৰ হৈছে আমাৰ অসমৰ প্ৰধান নদী। এইটো ক'ত হৈছে? চীন, তিব্বত, ভাৰত আৰু বাংলাদেশৰ মাজেৰে প্ৰবাহিত। মানে এইটো যিটো আছে চীনত, তিব্বতৰ পৰা আহিছে, ভাৰত বাংলাদেশৰ মাজেৰে প্ৰবাহিত হৈছে। এই কুৱেশ্যন এটা আপোনালোকৰ মনত আহি গ'ল বা এইটো কুৱেশ্যন আহে যে ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা ক'লৈ বৈ গৈছে? ভাৰত আৰু বাংলাদেশৰ মাজেৰে প্ৰবাহিত হৈছে। আৰু ব্ৰহ্মপুত্ৰ যিটো আছে এছিয়াৰ অন্যতম বৃহত্তম নদী। ব্ৰহ্মপুত্ৰ কি হৈছে? ব্ৰহ্মপুত্ৰ আমাৰ এইটো কথা আমি জানিব পাৰোঁ এছিয়াৰ অন্যতম বৃহত্তম নদী। ঠিক আছে, তাৰপিছত আমি পাম ব্ৰহ্মপুত্ৰ নদী হিমালয় মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত। মানস সৰোবৰৰ পৰা যি আমাৰ ব্ৰহ্মপুত্ৰ নদী অলপ পূবফালে অৱস্থিত। ঠিক আছে, আৰু তামচুক খাম্বাৰ নামৰ এটা হিমবাহৰ পৰা যি আছে আমাৰ ব্ৰহ্মপুত্ৰ নদী ওলাইছে। ক'ৰ পৰা? তামচুক খাম্বাৰ। এইটো কুৱেশ্যন আপোনালোকৰ আহিব পাৰে, তামচুক খাম্বাৰ, এইটো কথা মনত ৰাখিব। তেনেহ'লে আমি আগলৈ যাওঁ। পৰা উৎপত্তি হৈছে আৰু বিভিন্ন নামেৰে এই নদী বৈ আহি অৰুণাচল, বিভিন্ন নামেৰে এই নদীটো ব্ৰহ্মপুত্ৰ নদী আমাৰ বিভিন্ন নামেৰে মানে বৈ আহিছে, আৰু অৰুণাচল, অসম, বাংলাদেশৰ মাজেৰে বৈ গৈ ক'ত পৰিছে? এইটো মনত ৰাখিব, বংগোপসাগৰত পৰিছে। ঠিক আছে, আৰু ইয়াত উল্লেখ আছে ব্ৰহ্মপুত্ৰ নদী প্ৰায় কিমান কিলোমিটাৰ দীঘল? ব্ৰহ্মপুত্ৰ নদী আমাৰ 2880 কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰ নদী। তাৰে 1625 কিলোমিটাৰ, 1625 কিলোমিটাৰ আছে, এইটো হৈছে চীনত আছে 1625 কিলোমিটাৰ। এইবোৰ কথা আপোনালোকে ভালদৰে মনত ৰাখিব, মই সেইবাবে উল্লেখ কৰি দিছোঁ। তাৰপিছত আমাৰ 918 কিলোমিটাৰ যি আছে, 918 কিলোমিটাৰ হৈছে আমাৰ ভাৰতত অৱস্থিত, ভাৰতত। আৰু 725 কিলোমিটাৰ যি আছে এইটো আমাৰ অসমত অৱস্থিত, অসমত। আৰু কোনপিনে গৈছে? বাংলাদেশত কিমান অৱস্থিত? 337 কিলোমিটাৰ, 337 কিলোমিটাৰ। এইখিনি টপিক আপোনালোকে মানে ভালদৰে মনত ৰাখি ল'ব, সেইবাবে মই আপোনালোকৰ বাবে উল্লেখ কৰি দিছোঁ। ঠিক আছে, বিশেষ একো নাই। আৰু তাৰপিছত আমাৰ আছে উৎপত্তি স্থলৰ পৰা কিছু দূৰ বৈ অহাৰ পাছত এই নদী তিব্বতৰ পেট এটা গিৰিখাত সমৃদ্ধ ভূখণ্ড প্ৰৱেশ কৰিছে। ক'ত? তিব্বতৰ পেট এটা গিৰিখাত সমৃদ্ধ ভূখণ্ডত প্ৰৱেশ কৰিছে। ঠিক আছে, সেই পেটোৰ উচ্চতা আহিব পাৰে আপোনালোকৰ, পেটোৰ উচ্চতা হৈছে 3500 মিটাৰ। ঠিক আছে, আমাৰ ইয়াততো বহুখিনি আমাৰ সন্নিৱিষ্ট হৈ আছে অসমীয়া এয়াৰ বুকত। ইয়াৰ মাজৰ পৰা আপোনালোকৰ বাবে মই মেইন পইণ্টখিনি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। যদিহে আমি গোটেইখিনি বস্তু আপোনালোকক পঢ়াব যাওঁ,
তেনেহ'লে আমাৰ ভিডিঅ'টো বহুত লম্বা হৈ যাব আৰু এইবিলাক যি আমাৰ আছে এইবিলাক মই এৰি দিছোঁ এইবিলাকত বিশেষ একো নাই বা ইয়াৰ পৰা আমাৰ কুৱেশ্যন নবনে সেইবাবে মই আপোনালোকৰ বাবে দাঙি ধৰা নাই আৰু যিপিনে আপোনাৰ কুৱেশ্যন বনিব পাৰে সেইবিলাক মই যি আছে হাই মাৰ্কাৰেৰে কি মাৰ্কাৰ আছিল পাহৰি গ'লোঁ সেইটো মাৰ্কাৰেৰে আমি হাইলাইট কৰি দিছোঁ আপোনালোকৰ বাবে সুবিধা হোৱাৰ বাবে ঠিক আছে তাৰপিছত আমাৰ কুৱেশ্যন বনিব পাৰে ইয়াৰ ওপৰত ব্ৰহ্মপুত্ৰ নদীৰ অজস্ৰ নাম আছে বিশ্বৰ কোনো নদীৰ হয়তো ইমান বৈচিত্ৰ্যময় নাম নাই উৎসৰ ওচৰত এই তিনিটা নাম আপোনালোকে ভালদৰে মনত ৰাখিব উৎসৰ ওচৰত মুৎচুং চংপো ঠিক আছে তাৰ পাছত মঘু চাংপো আৰু শেষত চাংপো নামেৰে জনা যায় এই তিনিটা নামেৰে কি নাম বাৰে মুৎচুং চাংপো মঘু চাংপো তাৰপিছত চাংপো ঠিক আছে এই তিনিটা নাম মনত ৰাখিব উৎসতে মানে প্ৰথমতে তিব্বতত অৱস্থিত অঞ্চলত ইয়াৰ আন কেইবাটাও নাম আছে সেইবোৰ হ'ল তিব্বতত অৱস্থিত অঞ্চলত ইয়াৰ কেইবাটাও নাম আছে সেইবোৰ হ'ল নুৰচি চাংপো টানুজা ঠিক আছে তিব্বতত এইকেইটাৰ নাম মনত ৰাখিব তাৰপিছত আপোনালোকৰ কুৱেশ্যন বনাব পাৰে ইয়াৰ চাংপো কেবেইচুং ইত্যাদি এইকেইটা হৈছে মানে আপোনালোকৰ তিব্বতৰ নাম মনত ৰাখিব তাৰপিছত কুৱেশ্যন ভাৰতত সোমোৱাৰ পাছত ব্ৰহ্মপুত্ৰ নদীৰ নাম চিয়াং তাৰ পাছত দিহাং হয় ভাৰতত সোমোৱাৰ পিছত চিয়াং আৰু দিহাং হয় ভাৰতত মনত ৰাখিব ইয়াক আমি আৰু নামেৰে জানো চেমা বা চেংলাই নামেৰেও ইয়াক জনা যায় চেমা বা চেংলাই নামেৰে এই দুটা নাহি আপোনালোকৰ চেমা বা চেংলাইও আহিব পাৰে এইটো কথা মনত ৰাখিব অসমত তাৰপিছত অসমত ভাৰতৰ পিছত আমাৰ অসমত আহিব অসমত দিবাং আৰু লোহিতৰ লগত লগ হয় কিহৰ লগত লগ হয় দিবাং আৰু লোহিত এতিয়া আপোনালোকৰ কুৱেশ্যন বনিব পাৰে অসমত ব্ৰহ্মপুত্ৰ কিহৰ লগত লগ হৈ ব্ৰহ্মপুত্ৰটো মানে বৈ আহিছে অসমত দিবাং আৰু লোহিতৰ লগত লগ হৈ ব্ৰহ্মপুত্ৰ নামৰ বিশাল নদী বৈ গৈছে ঠিক আছে এইখিনি কথা আপোনালোকে মনত ৰাখিব তাৰপিছত কুৱেশ্যন আহিব পাৰে আমাৰ বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰক লুইত বুঢ়া লুইত চিৰা লুইত আদি নামেৰে জনা যায় অসমৰ পৰা পাৰ হৈ ব্ৰহ্মপুত্ৰ বাংলাদেশত প্ৰৱেশ কৰি দক্ষিণমুৱা হৈছে অসমত পাৰ হৈ ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত প্ৰৱেশ কৰিছে বাংলাদেশত কোন দিশত ঘূৰিছে বুলি কৈছে দক্ষিণমুখ হৈছে বাংলাদেশত এইটো কথা মনত ৰাখিব বেলেগ বিশেষ একো নাই তাৰপিছত আপোনালোকৰ তাত এটা সৰু সুঁতিৰ বাংলাদেশত এটা সৰু সুঁতিৰ নাম ব্ৰহ্মপুত্ৰই বাংলাদেশত এটা সৰু সুঁতিৰ নাম কি ব্ৰহ্মপুত্ৰ পাছে মূল খুঁটিটোক আমি যমুনা বুলি জানো মূল খুঁটিটোক আমি বাংলাদেশত কি বুলি জানো যমুনা ঠিক আছে গংগা আহি ইয়াত যোগ হোৱাৰ পাছত এই নদীৰ নাম পদ্মা হয় কিন্তু সেই আমি তাত আহি আৰু সেই খুঁটিটোত আমাৰ আহে গংগা নদী যোগ হয় গংগা নদী যোগ হোৱাৰ পিছত সেই নদীৰ নাম পদ্মা হয় কি হয় পদ্মা এই কথাখিনি মনত ৰাখিব আৰু বংগোপসাগৰত পৰাৰ আগত ব্ৰহ্মপুত্ৰ নদী আমাৰ ক'ত পৰে বংগোপসাগৰত পৰে বংগোপসাগৰত পৰাৰ আগতে পদ্মা যি আছে পদ্মাটো মেঘনাৰ লগত আকৌ লগ হয় মেঘনাৰ লগত লগ হৈহে বংগোপসাগৰত পৰে পদ্মা যি আছে আমাৰ মেঘনাৰ লগত লগ হৈ আমাৰ বংগোপসাগৰত পৰে এইটো কথা আপোনালোকে মনত ৰাখিব পুৰণি কালত অসমত ব্ৰহ্মপুত্ৰক লোহিত মান্দাকিনী আদি অন্তত 6-7টা নামেৰে জনা যায় আমাৰ ইয়াত দুটা বিশেষকৈ উল্লেখ কৰি দিছে লোহিত আৰু মান্দাকিনী এই দুটা নাম আপোনালোকৰ আহিব পাৰে পূৰ্বতে কি বুলি জনা গৈছিল লোহিত আৰু মান্দাকিনী এইখিনি কথা আপোনালোকে উল্লেখ কৰি দিব বিশেষ একো নাই তাৰপিছত আমাৰ এইখিনি বাৰু আপোনালোকৰ বাবে পৰীক্ষাত হোৱা দেখা নাযায় তথাপিও মই আপোনালোকৰ বাবে একবাৰ উল্লেখ কৰি দিম উৎসত কেৱল 100 মিটাৰ মানহে বহল আমাৰ যি ব্ৰহ্মপুত্ৰ নদী কিমান বহল উৎসত যিটো আৰম্ভ হৈছিল তেতিয়া 100 মিটাৰ মানহে বহল তাৰপিছত ডিব্ৰুগড়ৰ ওচৰত 10 কিলোমিটাৰ বহল তাৰ পাছত আপোনালোকৰ পুনৰ ঠেক হৈ আহে 4-5 কিলোমিটাৰ হৈছে তাৰ পাছত পুনৰ ঠেক হৈ আহে আমাৰ গুৱাহাটীৰ খিনি চাব যোৰহাটৰ নিমাতীৰ পৰা গুৱাহাটীৰ ভিতৰত 6 পৰা 8 কিলোমিটাৰ যোৰহাটৰ পৰা নিমাতীৰ ভিতৰত কিমান 6 পৰা 8 কিলোমিটাৰ তাৰপিছত আপোনালোকৰ মেইন কুৱেশ্যন বনিব পাৰে জনবসতি থকা পৃথিৱীৰ বৃহত্তম নদীদ্বীপ কোনটো মাজুলী ঠিক আছে মাজুলী কিমান মাটিকালি আছে 880 বৰ্গ কিলোমিটাৰ মাটিকালি আছে এইটো বৃহত্তম নদীদ্বীপ
আৰু ইয়াৰ পিছত আপোনালোকৰ সৰু নদী দ্বীপটো হৈছে কি উমানন্দ উমানন্দত আমাৰ কিমান মাটিকালি আছে 13 বিঘা 3 কঠা মাটি আছে ঠিক আছে 3 কঠা এইখিনি কথা আপোনালোকৰ এক্সামত আহিব পাৰে তাৰ পিছত আপোনালোকৰ আৰু এটা মেইন টপিক আছে ধুবুৰীৰ ওচৰত বছৰটোত বহন কৰা পানী এইখিনি পানী কিমান বহন কৰে নদীটো সেইটো কথা আপোনালোকৰ সৰুকৈ উল্লেখ কৰি দিছে মই আপোনালোকৰ বাবে দাঙি ধৰিব চেষ্টা কৰিম ধুবুৰীৰ ওচৰত গড়ে প্ৰতি সেকেন্ডত 22000 ঘনমিটাৰ পানী কঢ়িয়ায় ব্ৰহ্মপুত্ৰই ধুবুৰীৰ ওচৰত 22000 ঘনমিটাৰ পানী কঢ়িয়ায় আৰু কিন্তু মানে কি আপোনালোকৰ যেতিয়া বাৰিষা কালত সেইটো যায় 90000 ঘনমিটাৰ হৈ গৈ বাৰিষা কালত ঠিক আছে সেইটো কথা আপোনালোকৰ ইয়াত উল্লেখ আছে 22000 আৰু 90000 এটো হৈছে এনে আৰু ইপিনে বাৰিষা কালত ঠিক আছে তাৰ পিছত আপোনালোকৰ মেইন টপিক হৈছে বৰ্তমান অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত 6খন দলং আছে কেইখন দলং আছে ব্ৰহ্মপুত্ৰৰ ওপৰত 6খন দলং আছে শৰাইঘাট দলং যি আছে আমাৰ 2খন আছে কেইখন আছে 2খন আছে কলিয়া ভমৰা দলং যি আছে আমাৰ 2খন আছে তাৰ পিছত আছে আমাৰ নৰনাৰায়ণ সেতু আৰু বগীবিল ঠিক আছে বগীবিল এইখন আপোনালোকে মনত ৰাখিব তাৰ উপৰিও আপোনালোকৰ এটা ধুনিয়া কথা ইয়াত উল্লেখ আছে হেতু মানে আপোনালোকৰ আহিব পাৰে ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীৰ মাজত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীৰ মাজত আন এখন দলং নিৰ্মাণ হৈ আছে এটো মানে আপোনালোকৰ নিৰ্মাণে হৈ আছে ঠিক আছে এখন দলং নিৰ্মাণৰ কাম চলি আছে এইখন দলং হ'ব 19.30 কিলোমিটাৰ 19.30 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন 2027 চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা যদি এইখন 27 চনত সম্পূৰ্ণ হয় ঠিক আছে সম্পূৰ্ণ হয় এইখন হ'ব আমাৰ এইখন হ'ব ভাৰতৰ দীৰ্ঘতম দলং ঠিক আছে ভাৰতৰ ভিতৰত দীৰ্ঘতম দলং হৈ যাব এইখন ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীৰ মাজত এটা কুৱেশ্যন আহিব পাৰে আমাৰ নতুন নিৰ্মাণ হৈ থকা দলংখন কিমান দীঘল বা কোন কোৰ মাজত আছে ধুবুৰী আৰু মেঘালয় ফুলবাৰীৰ মাজত এইটো কথা মনত ৰাখিব বিশেষ একো নাই তাৰ পিছত আমি এটা কথা উল্লেখ কৰি দিছো ব্ৰহ্মপুত্ৰ নদীৰ প্ৰণালীৰ প্ৰভাৱত থকা অঞ্চলসমূহ ব্ৰহ্মপুত্ৰ নদী প্ৰণালীৰ প্ৰভাৱত থকা অঞ্চলসমূহৰ মুঠ পৰিমাণ অসমৰ মুঠ পৰিমাণ হৈছে 70% ঠিক আছে কিমান শতাংশ 70% মনত ৰাখিব তাৰ পিছত আপোনালোকৰ মানে কুৱেশ্যন বনিব পাৰে অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ 90খন সৰু বৰ উপনৈ আছে কিমানখন আছে 90খন সৰু বৰ উপনৈ আছে তাৰে 57খন মানে আমাৰ কি উত্তৰ পাৰৰ আৰু 33খন যি আছে হেতু হৈছে আমাৰ দক্ষিণ পাৰৰ এইটো কথা উল্লেখ আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশৰ কেইখনমান প্ৰধান উপনদী ইয়াত উল্লেখ কৰি দিছে সোৱণশিৰি জীয়াভৰালী ধনশিৰি পাগলদিয়া মানা চম্পাৱতী ঠিক আছে তাৰ পিছত দক্ষিণ পাৰৰ কেইখনমান দিছে এইখন বুঢ়ীদিহিং দিখৌ জাঞ্জী ধনশিৰি কলং কপিলী কৃষ্ণাই ঠিক আছে ইয়াৰ ভিতৰত মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো ঠিক আছে আমাৰ যে দক্ষিণ পাৰৰ কেইখনমান উপনৈৰ ভিতৰত বুঢ়ীদিহিং হৈছে ডাঙৰ দক্ষিণ পাৰৰ উপনৈ সবতকৈ ডাঙৰ হৈছে বুঢ়ীদিহিং আৰু ধনশিৰি যি আছে ধনশিৰি হৈছে সেকেন্ড নাম্বাৰ ডাঙৰ ঠিক আছে দক্ষিণ পাৰৰ আৰু উত্তৰ পাৰৰ যি আছে মই ইয়াত মাৰ্কিং কৰি থৈ দিছো সোৱণশিৰি হৈছে ডাঙৰ উত্তৰ পাৰৰ সেকেন্ড নম্বৰত আছে আমাৰ মানা ঠিক আছে মানা উপনদী এইখন মনত ৰাখিব ঠিক আছে আমাৰ উত্তৰ পাৰৰ দক্ষিণ পাৰৰ হৈ গল আৰু কিমানখন আছে হেতু কথা আপোনালোকে গম পাই গল তাৰ পিছত আপোনাৰ এইখিনি কথা আহিব পাৰে প্ৰতি মাহৰ গড় পানীৰ পৰিবহণ দিশৰ পৰা এই নদী প্ৰণালী বিশ্বৰ চতুৰ্থ নদী প্ৰণালী বিশ্বৰ যি চতুৰ্থ নদী প্ৰণালী হৈছে চতুৰ্থ বৃহত্তম নদী প্ৰণালী হৈছে ব্ৰহ্মপুত্ৰ প্ৰতি মাহে গড় কিমান প্ৰতি মাহত কিমান পানী কঢ়িয়ায় সেই আৰু গেট পৰিবহণৰ ক্ষেত্ৰত এই নদী প্ৰণালী বিশ্বৰ বৃহত্তম নদী প্ৰণালীসমূহৰ অন্যতম গেট পৰিবহণৰ ক্ষেত্ৰত আমাৰ যে ব্ৰহ্মপুত্ৰ আছে বেষ্ট এই ক্ষেত্ৰত চীনৰ পিত নদীৰ পিছত ই দ্বিতীয় স্থানত আছে চীনৰ পিত নদীৰ পিছত আমাৰ এই যি আছে ব্ৰহ্মপুত্ৰ দ্বিতীয় স্থানত আছে গেট পৰিবহণৰ ক্ষেত্ৰত চীনৰ পিত নদীক ইয়েলং ৰিভাৰ বুলি আমি যি জানো ইয়েলং ৰিভাৰ হয়তো পিত নদী বুলি বহুতে নাজানে ইয়েলং ৰিভাৰ বুলি বহুতে জানে ঠিক আছে এই কথাটো মই উল্লেখ কৰাই দিছো আপোনালোকৰ বাবে তাৰ পিছত আপোনালোকৰ কুৱেশ্যন বনিব পাৰে ব্ৰহ্মপুত্ৰ দুয়ো পাৰতে
ধুবুৰী, তেজপুৰ, ডিব্ৰুগড়, গুৱাহাটীকে ধৰি বহুখন উল্লেখযোগ্য নগৰ মহানগৰ গঢ় লৈ উঠিছে, বিশেষ একো নাই। তাৰপিছত বহুতো মঠ মন্দিৰ আৰু পবিত্ৰ স্থানো গঢ় লৈ উঠিছে, সেইটো কথা উল্লেখ কৰি দিছে। তাৰপিছত আপোনালোকৰ কুৱেশ্যন বনিব পাৰে, অসমৰ মানুহে ব্ৰহ্মপুত্ৰ নদীক দেৱজ্ঞান কৰে। অসমৰ মানুহে ব্ৰহ্মপুত্ৰ নদীক কি জ্ঞান কৰে? দেৱজ্ঞান। এইটো কথাটো উল্লেখ কৰিব। বিশেষ একো নাই, ব্ৰহ্মপুত্ৰ নদীৰ ভিতৰত যিখিনি আছিল মই খতম কৰাই দিলোঁ। তাৰপিছত আপোনালোকৰ যি আমাৰ অসমীয়াৰ বুকছত সন্নিৱিষ্ট হৈ আছিল তাৰ ওপৰত আধাৰিত যি লিখা আছে সেইখিনি কথাই আপোনালোকক বুজাব বিচাৰিছোঁ মই, বেলেগ একো কোৱা নাই। তাৰপিছত আপোনালোকৰ আহিব পাৰে বৰাক নদী, আমাৰ যি 2nd নম্বৰ নদী আছে বৰাক, ঠিক আছে। বৰাক অসমৰ আন এখন প্ৰধান নদী আৰু ই অসমৰ 2য় বৃহত্তম নদী। বৰাক অসমৰ 2য় বৃহত্তম নদী। অৱশ্যে এই নদীৰ সৰ্বমুঠ 900 কিলোমিটাৰ দৈৰ্ঘ্যৰ। সৰ্বমুঠ আমাৰ কিমান কিলোমিটাৰ দৈৰ্ঘ্যৰ? 900 কিলোমিটাৰ। আমাৰ যেনেকৈ ব্ৰহ্মপুত্ৰ আছিল 2880 কিলোমিটাৰ, এইখন হৈছে 900 কিলোমিটাৰ। আৰু এইখনৰ আমাৰ অসমত আছে 225 কিলোমিটাৰ। 225 কিলোমিটাৰহে আমাৰ অসমত আছে, যি আমাৰ বৰাক নদী। বাকী অংশ মণিপুৰ, মিজোৰাম আৰু বাংলাদেশত পৰিছে। বাকী অংশ ক'ত পৰিছে? মণিপুৰ, মিজোৰাম আৰু বাংলাদেশত, ঠিক আছে। ইয়াত আমাৰ উল্লেখ আছে, মণিপুৰৰ উত্তৰ সীমাৰ কাষৰ মৰ্মা অঞ্চলৰ এক ওখ পৰ্বতমালাৰ পৰা বৰাক নদী ওলাইছে। মৰ্মা অঞ্চলৰ এক ওখ পৰ্বতমালাৰ পৰা, ক'ৰ পাই? মৰ্মা অঞ্চলৰ এক ওখ পৰ্বতমালাৰ পৰা বৰাক নদী ওলাইছে। এইটো কথা মনত ৰাখিব। প্ৰথম অংশত ইয়াৰ নাম টুলুং বা কোৱাই বুলি জনা যায়। টুলুং বা কোৱাই বুলি জনা যায়। প্ৰথম অংশত বৰাক নদী কি বুলি জনা যায়? টুলুং বা কোৱাই। এইখিনি আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। তাৰপিছত আপোনাৰ যি আছে এইটোৰ ওপৰত বৰাক নদী এই সন্মিলিত জলভাগ বাংলাদেশৰ ভৈৰৱ বজাৰত ব্ৰহ্মপুত্ৰ পুৰণি সুঁতিত পৰিছে আৰু মেঘনা নাম লৈ অৱশেষত ব্ৰহ্মপুত্ৰ পদ্মাত পৰিছে, ঠিক আছে। এতিয়া আহিব পাৰে আপোনালোকৰ কি নাম লৈ যি আমাৰ ব্ৰহ্মপুত্ৰত বৰাক নদী পৰিছে? মেঘনা নাম লৈ অৱশেষত ব্ৰহ্মপুত্ৰত পদ্মা পৰিছে। মেঘনা নাম লৈ ব্ৰহ্মপুত্ৰত পৰিছে আৰু ব্ৰহ্মপুত্ৰত পৰাৰ পিছত তাৰ নাম হৈছে পদ্মা, ঠিক আছে। সেইটো মনত ৰাখিব। এইখিনি কথা মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ, বিশেষ একো নাই। তাৰপিছত আমাৰ ইয়াৰলং জাংবা যি আছে, এইটো আমাৰ কিহৰ পৰা হৈছে? ব্ৰহ্মপুত্ৰ নৈৰ পৰা হৈছে। এইখিনি আপোনালোকক একেলগে মই দাঙি ধৰিব বিচাৰিছোঁ, সেইবাবে দেখাই যাওঁ একেলগত। ইয়াৰলং জাংবা যি হৈছে, অসমত সোমোৱাৰ আগত ইয়াৰলং জাংবা কেনেকৈ হ'ল, ঠিক আছে। এইটো কথা উল্লেখ কৰিছে। অসমত সোমোৱাৰ আগত ব্ৰহ্মপুত্ৰই নামচা বৰমা নামৰ শৃংগৰ কাষেৰে, কোনটো শৃংগৰ কাষেৰে? নামচা বৰমা, সেইটো মনত ৰাখিব। নামচা বৰমা ইংৰাজী ইউ আকৃতিৰে এটা বৃহৎ ভাঁজ লৈছিলে। এই ভাঁজটোৰ কাষতে এটা গিৰিখাত পৃথিৱীৰ ভিতৰত দীৰ্ঘতম গভীৰতম এটা গিৰিখাত সৃষ্টি হৈছিলে। পৃথিৱীৰ ভিতৰত সকলোতকৈ দীৰ্ঘতম আৰু গভীৰতম হৈছে ইয়াৰলং জাংবা, এইটো মনত ৰাখিব। ইয়াৰলং জাংবা নামৰ এই গিৰিখাতটোৰ গড় হিচাপে 5 কিলোমিটাৰ গভীৰ। 5 কিলোমিটাৰ কিমান? গভীৰ। আৰু 317 কিলোমিটাৰ যি আছে আমাৰ দীঘল। কি? ইয়াৰলং জাংবা 5 কিলোমিটাৰ গভীৰ আৰু 317 কিলোমিটাৰ যি আছে দীঘল, ঠিক আছে। তাৰপিছত ভূটানৰ পূব সীমাৰ পৰা হিমালয়ৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ বিশাল ভাঁজটোক, আমাৰ যি ইউ আকৃতিৰ যিটো হৈ আছে, ভূটানৰ পূব সীমাৰ পৰা হিমালয়ৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ এই বিশাল ভাঁজটোক, অৰ্থাৎ য'ত ব্ৰহ্মপুত্ৰই অসমত প্ৰৱেশ কৰিছে, সেই ঠাইলৈকে এডাল সীমাৰেখা কল্পনা কৰিছে। সীমাৰেখাডালৰ নাম কি সকলোৱে জানে চাগে। সেই সীমাৰেখাডালৰ নামে হৈছে আমাৰ মেকমোহন লাইন। কিহৰ দ্বাৰা হৈছে? ইয়াৰলং জাংবাৰ দ্বাৰা যি হৈছে আমাৰ মেকমোহন লাইন, ঠিক আছে। মেকমোহন লাইন তিব্বত আৰু ইংৰাজৰ অধিকৃত ভাৰতৰ অন্তৰ্গত অসমৰ মাজৰ কল্পিত ৰেখা। এইটোৱে ইয়াৰলং জাংবা কেনেকৈ হ'ল, কি হ'ল, সেইখিনি কথা আপোনালোকক মই সন্নিৱিষ্ট কৰাই দিছোঁ। হয়তো আপোনালোকে বুজি পাইছে। যদি বুজি পোৱা নাই, আপোনালোক যদি PDF-টো লাগে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। মই হয়তো আপোনালোকক যি আছে প্ৰদান কৰিমে, ঠিক আছে। আপোনালোকে কমেণ্টত কৈ দিলে হ'ল। তাৰপিছত আমাৰ যি আছে বৰাক
বৰাক নদীৰ বহল এইটো কুৱেশ্যন বনাব পাৰে। বৰাক নদীৰ বহল 30 পৰা 300 মিটাৰ, ইয়াৰ গভীৰতা ঠাই বিশেষে 21 মিটাৰ। বহলটো হৈছে 300 পৰা 30 আৰু গভীৰতা হৈছে 21 মিটাৰ, মনত ৰাখিব। তাৰপিছত বৰাকৰ প্ৰায় 12খন ঘাই উপনদী আছে। তাৰ ভিতৰত এইটো যাদুকটা, জিৰি, জাতিংগা, বগাপানী, সোনাই, লাংগাই, ৰাকিনী আদি প্ৰধান। ঠিক আছে, এইখিনিয়ে বৰাকৰ কেইখনমান উপনৈ, এইকেইখন। ঠিক আছে, তেনেহ'লে আপোনালোক এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে ধন্যবাদ। তেনেহ'লে আপোনালোকে এটা কথা লক্ষ্য কৰিব, এই যি মই কুৱেশ্যনবোৰ আপোনালোকক কৈ আছোঁ, আপোনালোকে নোট কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ মনত থাকিব। ঠিক আছে, এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে অসমৰ নদ নদীৰ ওপৰত আৰু দ্বিতীয়টো ভিডিঅ' চাব লাগিব বুলি মই নাভাবোঁ। ঠিক আছে, আৰু যদিহে ভিডিঅ'টো ভাল লাগি আছে এতিয়ালৈ, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে ঠিক আছে, তাৰপিছত আমাৰ কুৱেশ্যন বনিব পাৰে বৰাকৰ অৱবাহিকা অঞ্চলৰ মুঠ কালি। বৰাকৰ যি অৱবাহিকা অঞ্চল মানে বৈ যায় যিটো অঞ্চলৰ মুঠ কালি 52,000 বৰ্গ কিলোমিটাৰ, 52,000 বৰ্গ কিলোমিটাৰ। অসমৰ ভিতৰত ইয়াৰ অৱবাহিকা অঞ্চলৰ কালি 6,970 বৰ্গ কিলোমিটাৰ। অসমত কিমান? 6,970 কিলোমিটাৰ। আৰু নদীৰ গতিপথ সলনি এইবিলাক আপোনালোকৰ মানে প্ৰয়োজন নহ'ব, তথাপিতো মই এটা কথা উল্লেখ দিছোঁ ইয়াত। উদাহৰণস্বৰূপে দিহিং মুখত 1750 চনত দিহিং আৰু ব্ৰহ্মপুত্ৰই 1750 চনত দিহিং আৰু ব্ৰহ্মপুত্ৰ, ঠিক আছে, দিহিং আৰু ব্ৰহ্মপুত্ৰ বানপানীৰ ফলত এক হৈছিলে। কিমান চনত দিহিং আৰু এইটো কুৱেশ্যন আহিব পাৰে, কিমান চনত দিহিং আৰু ব্ৰহ্মপুত্ৰ একত্ৰিত হৈছিলে? 1750 চনত। ঠিক আছে, ইয়াত উল্লেখ আছে ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ সোৱণশিৰি আৰু ডিক্ৰাং মিলি এখন নৈ হ'ল। ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ সোৱণশিৰি আৰু ডিক্ৰিং যি মিলি এখন নৈ হৈছিলে। 1950 চনৰ বৰ ভূমিকম্পই সোৱণশিৰিৰ বহু পৰিৱৰ্তন ঘটোৱা বুলি তৎকালীন পৰিৱেশ দেখা মানুহে কয়। কাজিৰঙাত ধনশিৰি ব্ৰহ্মপুত্ৰই সামৰি লৈছে। কাজিৰঙাত যি আছে ধনশিৰিক আমাৰ ব্ৰহ্মপুত্ৰই যি আছে সামৰি লৈছে 1950 চন ভূমিকম্পই। ঠিক আছে, আৰু ইয়াত এটা মেইন পইণ্ট আছে, আন এখন উল্লেখযোগ্য নৈ ধেমাজিৰ গাই নৈ। প্ৰতি বছৰে বানপানীৰ সময়ত চৰ্চাৰ শীৰ্ষত থকা গাই নৈৰ গতিপথ 1970 চনৰ পৰাই অধিক পৰিৱৰ্তন ঘটিছে। গাই নৈ বিশেষ একো নাই। ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাব, আৰু ভিডিঅ'টো ভাল লাগি থাকিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈকে বাই বাই। এইখিনিয়ে আছিল আমাৰ অসমৰ নদ নদীৰ ওপৰত যি ব্ৰহ্মপুত্ৰ আৰু বৰাক। যদিহে আৰু মানে অসমীয়াৰ বুকছৰ চিলেবাছৰ আধাৰত সন্নিৱিষ্ট ভিডিঅ' লাগে তেনেহ'লে মোক জনাব, মই আপোনালোকৰ বাবে দাঙি ধৰিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে বাই বাই, জয় হিন্দ।